বাৰিষাৰ মোকাবিলা কৰিবৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লৈছে, কিন্তু আৰু দেখিবলৈ পোৱা গৈছে যে চৰ অঞ্চলসমূহত যিহেতু ওখ ভীতিৰ অভাৱ, কাৰণ চৰ অঞ্চলত যি গৰ্ধনসমূহ আছে আৰু এই গৰ্ধনসমূহক সংৰক্ষিত কৰিবৰ বাবে কি ব্যৱস্থা লৈছে তাক জানিবৰ বাবে ইতিমধ্যে মই উপস্থিত আছোঁ ঔডুবি পঞ্চায়তৰ অন্তৰ্গত পূব মাজাৰালগাঁও আৰু পশ্চিম মাজাৰালগাঁৱৰ চৰত। আৰু কাৰণ চৰত দেখিবলৈ পোৱা গৈছে যে বহুত গৰ্ধন আছে, আৰু বাৰিষাৰ সময়ত যেতিয়া বানপানী হ'ব সেই বানপানীৰ সময়ত এই গৰ্ধনসমূহত কিদৰে সংৰক্ষিত কৰিব পৰা যায় তাৰ বাৰে বিষয়ে কিছু জানিবৰ বাবে মই উপস্থিত হৈছোঁ, আৰু মোৰ লগত স্থানীয় লোক আছে এজন, তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত কেনেধৰণৰ বানপানী হ'লে গৰ্ধনসমূহ ক'ত সংৰক্ষিত কৰি ৰাখিব পাৰে। বানপানীৰ সময়ত আমি গৰুবিলাক মানে এনেকুৱা অৱস্থা হয় আমাৰ, মানে আমি নিজেই থাকিব নোৱাৰোঁ গৰুবিলাক আৰু ক'ত ৰাখোঁ। সেই সময়ত আমি কি কৰোঁ, গৰুবিলাক মানে পাকা ৰাস্তা যিটো গাড়ী মটৰ চলাৰ যেতিয়া ৰাস্তা সেই ৰাস্তাত ল'ব লাগে, নহ'লে আমাৰ পাহাৰীয়া জেগাত মানে ক'ৰবা এখন জেগাত মানে থ'ব লাগে আৰু কি, এনেকুৱা অৱস্থা হয়। মানে এতিয়াতো তখনতো আৰু মানে ক'ৰবাত মানে জেগাত সেনেকুৱা নাথাকে, এটাই জেগা থাকে, হয় পাহাৰত ল'ব লাগে আৰু নহ'লে মানে ৰাস্তা ঘাট ক'ৰবাত মানে বান্ধি থৈ গৰুবিলাক মানে ঘাঁচ পানী মানে দিব লাগে, সেনেকুৱা অৱস্থা হয়। এই ঠাইডোখৰৰ নাম কি? এইটোৰ নাম হৈছে পশ্চিম মাজাৰালগাঁও, কিন্তু পশ্চিম মাজাৰালগাঁও জিপি, কিন্তু ওচৰত মেইন জেগাটো হৈছে ভৈৰৱ পাহাৰ এনচি। ইয়াত গৰ্ধন বহুত থাকে? বহুত থাকে, মানে প্ৰায় 500-600 মান গৰু আছে ইয়াতে। ইয়াত ওখ ভীতিত থাকে না, আছে না? নাই ওখ ভীতি ইয়াতে নাই। আগত আছিল কিন্তু অখন নাই। কি হৈছে? সেই ভীতিখন মানে এক সময়ত ভাঙি গৈছে, নদী আহি মানে বানপানীৰ সময় এনে নদীতে ভাঙি গৈছে আৰু কি। এতিয়া যদি বানপানী আহে এই গৰ্ধনসমূহ ক'ত থাকিব? এতিয়া ক'ত থাকিব সেইটো ব্যৱস্থাই কৰিব লাগে, সেইটো ব্যৱস্থা নাই। আৰু কি ক'ব চৰকাৰক কি ক'ব? চৰকাৰক সেইটোৱে মানে আমাৰ ফালৰ পৰা মানে আবেদন, যাতে মানে চৰকাৰে এইটো জেগাত মানে কিবা এটা ব্যৱস্থা কৰি দিয়ে, মানে প্লেটফৰ্ম এটা বনাই দিয়ে, নহ'লে আমাৰ গৰু ছাগলবিলাক মানে বহুত অসুবিধাত পৰি আছে। আৰু অসুবিধাত মানে এসময়ত বানপানী হ'লে অসুবিধা হ'ব, বানপানী হ'লে অসুবিধা হ'ব। বানপানী প্ৰায় আহি আছে ইতিমধ্যে, যাৰ কাৰণে আমি মানে চৰকাৰক এটাই আবেদন কৰোঁ, যাতে আমাৰ এইখিনি মানে এই জেগাখিনিত মানে কিবা এটা ব্যৱস্থা কৰি দিয়ে, ওখ ভীতি বনাই দিয়ে। আন এজন আছে, আৰু তাৰ পৰা জানিম যিহেতু চৰ অঞ্চলসমূহত যিহেতু বানপানী সমাগত, যিহেতু বাৰিষা কাল আৰু বানপানী আহিব, এই বানপানীৰ সময়ত এই চৰ অঞ্চলসমূহ যিহেতু ওখ ভীতি নাই, এই গৰ্ধনসমূহ লৈ কেনেকুৱা হেৰি হয়? আচলতে যেতিয়া বানপানী আহে তেতিয়া মানুহবিলাকৰে থকাৰ অসুবিধা, সেই সময়ত গৰু ছাগলীবিলাক লৈ তেওঁলোকে ক'ত যাব নাযাব তেওঁলোকে বিমোৰত পৰি যায়। সেইকাৰণে চৰকাৰ বা জিলা প্ৰশাসনে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ পঞ্চায়তে এৱাৰনেছ প্ৰগ্ৰাম কৰি আছে। আচলতে সেই পঞ্চায়তত এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰা বাদ দি মোৰ হিচাপত চৰচাৰিত আহি এৱাৰনেছবিলাক কৰিব লাগে, যে আচলতে এই পশুধনবিলাক তেওঁলোকে ক'ত থ'লে বা ক'ত ৰাখিলে সুৰক্ষিত থাকিব, তেনেকুৱা এৱাৰনেছ মই ভাবোঁ জিলা প্ৰশাসনে চৰচাৰিত আহি কৰিব লাগে। তেতিয়াহে তেওঁলোকে প্ৰেক্টিকেল ফিল্ডত তেতিয়া তেওঁলোকে আহিব, তেতিয়া তেওঁলোকে নিশ্চয় এটা উপযুক্ত ব্যৱস্থা ওলাব পশুধনখিনি ৰখাৰ কাৰণে। মই চৰকাৰক এইটোৱে আবেদন জনাম বা জিলা প্ৰশাসনক, তেওঁলোকে যাতে ইয়াত এটা প্লেটফৰ্মৰ ব্যৱস্থা কৰি দিয়ে, পঞ্চায়তৰ যোগেদিয়ে হওক, কাৰণ পূব মাজাৰালগাঁৱত তেনেকুৱা প্লেটফৰ্ম নাই, পশ্চিম মাজাৰালগাঁৱত তেনেকুৱা পশুধন ৰখাৰ কাৰণে তেনেকুৱা উপযুক্ত প্লেটফৰ্ম নাই। প্লেটফৰ্মখিনি যাতে আগতীয়াকৈ বনাই দিয়ে, নিশ্চয় এই অঞ্চলৰ কৃষক মানুহখিনিৰ সুবিধা হ'ব গৰু ছাগলীখিনি ৰখাৰ কাৰণে। এটা কথা ক'ব লাগিব যে বানপানীৰ মোকাবিলা কৰিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে তৎপৰ মানে সাজু হৈছে, কিন্তু চৰ অঞ্চলসমূহত এই গৰ্ধনসমূহ সংৰক্ষণ কৰা মানে কি ব্যৱস্থা লৈছে? হয়, সেইটোৱে মই কৈছোঁ যে আচলতে সেই এৱাৰনেছ প্ৰগ্ৰামবিলাক চৰচাৰিত কৰিব লাগে। তেওঁলোকে হয় বঙাইগাঁও টাউনত কৰে, কোনোবা অফিচত কৰে, বা আমি সিদিনা দেখিবলৈ পালে আমাৰ বালাপাৰা পঞ্চায়ততো তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰিল, মণ্ডল আহিছে বা কোনোবা অফিচাৰবিলাক আহিছে, আহি তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰি আছে। তেনেকুৱা এৱাৰনেছবিলাক আচলতে চৰচাৰিত হ'ব লাগে, হ'লে তেতিয়া প্ৰেক্টিকেল ফিল্ডত আহিলে তেওঁলোকে গম পাব যে আচলতে পশুধনখিনি ৰখাৰ কাৰণে কিমান অসুবিধা। সেই সময়ত চাওক নাৱৰো অভাৱ হয় বানপানীৰ সময়ত, গৰু ছাগলীবিলাক এই ঠাইৰ পৰা আন ঠাইত ল'বলৈ কেৰিঙৰ কাৰণে উপযুক্ত ব্যৱস্থা নাথাকে, কিছুমান গৰু ছাগলী মৰিও যায়, এনেকুৱাও আমি দেখিবলৈ পাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তেও আমি তেনেকুৱা দেখিবলৈ পাইছোঁ। যে এনেকুৱা যাতে নহয়, আগতীয়াকৈ প্ৰশাসনে ব্যৱস্থা ল'লে আৰু ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।